আনিম, এনেকুৱা এটা কাৰা আইন আনিম যাৰ পিছত যদি কোনোবা হিন্দু ধৰ্মৰ বিৰুদ্ধে কথা কয় তেওঁক 5 বছৰলৈকে জেললৈ যাব লাগিব। এইখন সভা আয়োজন কৰা ইমান সহজ নাছিল, বতৰ প্ৰতিকূল আৰু বহুতখিনি বাধা, ৰাজ্য চৰকাৰৰ পৰা বাধা, জিলা প্ৰশাসনৰ পৰা বাধা। আমি অৱগত হৈছো যে মাত্ৰ হেলিকপ্টাৰৰ কাৰণে নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আজি ইয়াত উপস্থিত হ'বলৈ বিচাৰে, আপোনালোকক সম্বোধন কৰিবলৈ বিচাৰে। আজি তেওঁলোকৰ হেলিকপ্টাৰ লেণ্ড কৰাৰ ক্ষেত্ৰতো এইখন চৰকাৰ, এইখন প্ৰশাসন যি ধৰণে ৰাজনীতি কৰিছে, পৰৱৰ্তী দিনত আমাৰ চৰকাৰ আহিব, সকলৰ হিচাপ লোৱা যাব। মই সাধাৰণতে